আপিটোৰ লগত ভাল পাই আছি ভাল পাই থাকলি তাৰপিছত একদিনা গুচি গ'লে আমি সমাজে আনি পেলাই সমাজে আমি আলোচনা কৰিলোঁ আলোচনা কৰি পেলাই এটা এগ্ৰিমেণ্ট কৰিলোঁ এগ্ৰিমেণ্টত আপোনাৰ ল'ৰাটোৰ বয়স আছিল 21-22 বোলে লাগে 22 হ'লে তাৰমানে বিয়াটো হয় আৰু আপিটোৰ বয়স আছিল 19 তেতিয়াহ'লে আমি সেনেকে এগ্ৰিমেণ্ট কৰি পেলাই আপিটোক লৈ গ'লোঁ ঘৰত সেনেকে চলি আছে ল'ৰাটো যায় ঘৰত আহে কুৰমা চুৰমা খায় এতিয়া কালি ৰাতিপুৱা ফোন কৰি আনি পেলাই এতিয়া ল'ৰাটো আপিটোক দি কি কৰিলা এতিয়া আমি ফোন চুইচ অফ আমি আৰু আপিটোৰ খবৰ পোৱা নাই এতিয়া ল'ৰাটো আহি পেলাই চিলিণ্ডাৰ কৰিছে বোলে থানাত এতিয়া এইখিনি এতিয়া আজি 3 দিন হেতি কৈ আছে আপিক বোলে কেৰালা লৈ যায় মনে মনে কবা দেখো কাকো নকবি মোৰ লগত কিৰা কাটি কবি নেকি আপিকো নকওঁ মই লগত লৈ যা পিছত মোক কৈছে অ মাই ই নহয় মোক কেনেকৈ কিৰা কাটি পেলাই মোক কৈছে অ মাই মোক নহয় সি কয় তাৰ লগত মনে মনে কেৰালা যাব লাগে মই কম মাই নাচবি তোক মাৰি ফেলবো কয় নাম ৰে মাই নাম ৰে মোক কেনেকৈ কিৰা কাটি কৈ আছে মোক নিবু তাৰপিছত সি প্ৰথম দিন অহা নাই কালি আৰু ফোন মাৰি পেলাই কেতিয়াবা আহিছে সেইটো ক'ব নোৱাৰো আহি পেলাই তো এতিয়া ৰাতিপুৱা চাওঁ যে দৰ্জা অলংকাৰ হৈ আছে মই যাই পেলাই চাওঁ আপিটো নাই পিছত আমাৰ মালিকক ক'লো আপিটো নাই আপিয়ে দেউতাকে ফোন মাৰিছে তুলসীবাৰী যে আপাটোক চাচোন পিছত আপাটো তুলসীবাৰী থানাত আছে আপিটো নাই সেই তেতিয়া গম হ'ল এতিয়া আপি পোৱা নাই জানিব পৰা মতে তৌফিকুল আলী আৰু সানিয়া বেগমৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক 6 মাহ পূৰ্বে দুয়োগৰাকী পৰিয়ালৰ মাজত হৈছিল বিবাহৰ কথা বতৰা কিন্তু অভিযোগ অনুসৰি প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ তৌফিকুল আলীৰ জানিব পৰা মতে ৰঙিয়া নলবাৰী সীমান্তৰ নুনা নৈৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহ অভিযুক্ত তৌফিকুল আলীক লৈ আৰক্ষীয়ে অভিযান চলাইছিল তৌফিকুল আলীৰ চিকিউৰিটিৰ ভিত্তিত চলোৱা অভিযানত উদ্ধাৰ হয় সানিয়া বেগমৰ মৃতদেহ ঘটনা সন্দৰ্ভত তৌফিকুলক বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৰঙিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন এনিফাৰো 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285